কা আমি নামানো আমাক জনজাতিকৰণ লাগিবই। কাকপথাৰৰ পৰা হুংকাৰ মৰাণ জনগোষ্ঠীয় সংগঠনৰ। জনজাতিকৰণ প্ৰদান আৰু কা বাতিলৰ দাবীত কাকপথাৰৰ উত্তাল প্ৰতিবাদ। অসমৰ সংগ্ৰামী হত্যাৰ অন্য এটা নাম কাকপথাৰৰ পৰা কোনোপধ্যে কা মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদে। অসম মৰাণ সভা কাকপথাৰ আৰু টঙনা আঞ্চলিক সমিতি, মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আৰু ডিৰাক আঞ্চলিক সমিতি, মৰাণ মহিলা পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা আমি জন্মসূত্ৰে আচলতে মৰাণ জনজাতি কিন্তু আজিলৈকে ভাৰত চৰকাৰে আমাক বিভিন্ন পৰিচয় বিভিন্ন আচলতে দমন নীতিয়ে তেখেতসকলে আমাক জনজাতি মৰ্যাদা দিয়া নাই। তাৰ জনজাতি মৰ্যাদাৰ দাবীত আৰু অতি শেহতীয়াকৈ আচলতে কাখন যি বলবৎ কৰিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন, এই বলবৎৰ বিৰুদ্ধাচৰণ কৰি আমি আজি কাকপথাৰ সদৌ মৰাণ ছাত্ৰ সন্থা আঞ্চলিক কাৰ্যালয়ৰ পৰা এটা সমদলে কাকপথাৰ চহৰলৈকে উলিয়াইছোঁ। আৰু এই সমদলৰ জৰিয়তে আচলতে আমি এটা কথা স্পষ্টভাৱে অসম চৰকাৰ তথা ভাৰত চৰকাৰক জনাই দিব বিচাৰিছোঁ যে মৰাণ জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। যিহেতু আমি জন্মগতভাৱে আমি জনজাতি আৰু ইয়াৰ লগে লগে অসমত যি আচলতে কা বলবৎ কৰিবৰ কাৰণে অসম চৰকাৰ তথা ভাৰত চৰকাৰে চেষ্টা কৰিছে। আৰু এই আইনখনৰ আচলতে আমি যি সময়ত আচলতে এমেণ্ডমেণ্ট বিলখন আনিছিল সেই সময়তে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদৰ জৰিয়তে বিৰুদ্ধাচৰণ কৰিছিলোঁ। আৰু অতি শেহতীয়াকৈ তেখেতসকলে এক্টত যেতিয়া পৰিণত কৰিলে আমি পুনৰবাৰ জনাব বিচাৰিছোঁ যে এই এক্টখন আমি কোনো কাৰণতে মানি নলওঁ। আৰু ইয়াৰ পৰা আচলতে জনজাতি ইয়াৰ ভূমিপুত্ৰ সন্তানসকলৰ যি জনজাতিকৰণৰ বা অন্যান্য বিষয়ৰ দাবীসমূহ ন্যায্য দাবীসমূহ পূৰ কৰিব নোৱাৰা চৰকাৰে আচলতে বিদেশত থকা যিসমূহ আমাৰ হিন্দুমূলীয় বা অন্যান্য ধৰ্মীয় আচলতে ব্যক্তিসকলক সুৰক্ষা দিবৰ কাৰণে এটা ওপৰত গৈ চিন্তা চৰ্চা কৰিব নালাগে। আমি প্ৰত্যেকবাৰতে তেখেতসকলক দাবী জনাই আহিছোঁ, প্ৰথমতে ইয়াত বসবাস কৰা যিসমূহ আচলতে ভূমিপুত্ৰ সন্তান এইসকলৰ আচলতে যি সুৰক্ষা আচলতে তেখেতসকলৰ ন্যায্য অধিকাৰ এইসমূহ সুৰক্ষিত কৰিবৰ কাৰণে বিজেপি চৰকাৰে কাম কৰক। তেখেতসকলে বিদেশত থকা আমাৰ এই মূল্য যিসমূহ ভাৰতীয় মূল্য ক'ব বিচাৰিছে, হিন্দু মূল্য ক'ব বিচাৰিছে বা মুছলমান মূল্য ক'ব বিচাৰিছে, এইসমূহ ব্যক্তি ইয়াত সুৰক্ষা দিবৰ কাৰণে তেখেতসকলে কাম কৰিবৰ কাৰণে আচলতে আমি ভাৰতৰ নাগৰিকে অসমৰ জনসাধাৰণে তেখেতসকলক চৰকাৰ গঠন কৰিব দিয়া নাছিল। অতি শেহতীয়াকৈ আচলতে আমাৰ যি মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ কথাবিলাক চৰ্চা হৈ আছিল সেইটো সময়তে আমি স্পষ্টভাৱে জনাই দিছিলোঁ আমি কোনো কাৰণত আচলতে কাখন মানি নলওঁ। আমাক জনজাতিকৰণ লাগে, আমাক সুৰক্ষা লাগে। আমি ভিতৰত থকা মানুহখিনি আজি তাৰিখলৈকে হিৰ পুৰাই চিঞৰি থাকিব লগা হৈছে আৰু বাহিৰত থকাসকলে তেখেতৰ দুখ বেদনা আৰু দুখ মৰম কি কাৰণত বুজিব বিচাৰিছে আমি ধৰিব পৰা নাই। স্পষ্ট কথা, আমি কাক কোনো কাৰণতে নেমানো আৰু ইয়াক আচলতে আমি মৰাণ জনগোষ্ঠীৰ লগতে 5 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অতি সোনকালে তেখেতসকলে মীমাংসা কৰি জনজাতিকৰণৰ মৰ্যাদা আমাক দিব লাগে। আমি আকৌ পুনৰবাৰ কৈছোঁ, আমি জনজাতি জন্মসূত্ৰে জনজাতি কিন্তু আমাক মৰ্যাদা কি কাৰণত দিয়া নাই সেই কথাখিনি ভাৰত চৰকাৰক আজি এই প্ৰতিবাদথলীৰ পৰা পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিছোঁ। কাকপথাৰ থানা চাৰিআলিৰ ৰাজপথত কাৰ প্ৰতিলিপি দাখ কৰি টায়াৰ জ্বলাই সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কা বাতিলৰ লগতে শীঘ্ৰে মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু 6ষ্ঠ অনুসূচিতভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ দাবী উত্থাপন কৰে। মৰাণ জনজাতি আমি আশংকা অনুভৱ কৰিছোঁ, যিটো সময়ত খিলঞ্জীয়া ভূমিপুত্ৰ হৈও মৰাণ জনজাতিক প্ৰায় 2 লাখ মান মানুহ আছে। 2 লাখ মানুহক যদি তেওঁলোকে জনজাতিকৰণ দিব নোৱাৰে, খিলঞ্জীয়াৰ ৰক্ষা কৱচ দিব নোৱাৰিলে, খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ দিব নোৱাৰিলে, তেনেস্থলত কিন্তু হিন্দু বাংলাদেশী নামত ধৰ্মৰ ভিত্তিত নামত সংবিধানক ভৰিৰে মুচকি তেওঁলোকে কিন্তু হিন্দু বাংলাদেশী ইয়াত প্ৰায় 2 কোটি তেওঁৰ নাগৰিকত্ব অবৈধ বিদেশী নাগৰিকত্ব তেওঁলোকে দিবলৈ ওলাইছে। কিন্তু ইয়াত আমি প্ৰথমতে সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ প্ৰথমে ধিক্কাৰ জনাইছোঁ। এইটো আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। আজি এইটো বাধ্য কৰাইছে সৰ্বা হিমন্ত আৰু হিমন্তই, ইয়াত বাধ্য কৰাইছে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কিন্তু ইয়ালৈ আমি ৰাজপথলৈ ওলাই আহিবলৈ কিন্তু আমাৰ প্ৰথমতে মন নাছিল, কিন্তু আমাক বাধ্য কৰাইছে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, যি জাতি মাটি ভেটিৰ কথা কৈ যি গাড়ী লৈ আহিছিল নিৰ্বাচনৰ সময়ত তেওঁলোকে আমালৈ বিভিন্ন প্ৰলোভন দিছিল। 6 জনজাতিকৰণৰ যি জনজাতিকৰণ হ'ব, যি আমাৰ অবৈধ বাংলাদেশী আছে তেওঁলোকক নিজৰ ঘৰলৈ পঠাই দিয়া হ'ব। কিন্তু তৎসত্ত্বেও আজি দেশত কিন্তু সেইখিনি সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে। কিন্তু আমি আশা ৰাখিছোঁ তেওঁলোকে খুব সোনকালে এইখন কাখন বাতিল কৰক, অন্যথা ইয়াতকৈ কিন্তু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কিন্তু আমি এটা কথা বুজাই দিছোঁ, কাকপথাৰ প্ৰতিবাদৰ ভাষা কিন্তু বুজি পায়, কাকপথাৰ কিন্তু প্ৰতিবাদ কৰিব জানে। কিন্তু তেনেস্থলত যিকোনো আমাক যদি বাধ্য কৰায়, তেওঁলোকে যদি চৰকাৰী বিজেপি কৰ্মী হিচাপে যদি আমাৰ পুলিচ প্ৰশাসনে ব্যৱহাৰ কৰিব বিচাৰে, তেনেহ'লে কিন্তু গণতান্ত্ৰিকভাৱে যি প্ৰতিবাদ হয় কিন্তু এই প্ৰতিবাদ কিন্তু আমি কৰি যাম।
কিন্তু অন্যথা কিন্তু মৰাণ জনগণে বহি নাথাকে। মৰাণ জনগণৰ ইতিহাস আছে। মৰাণ আমি ৰাঘৱ সন্ততি হয়, আমি পৰচাৰ সন্ততি হয়, কিন্তু আমাৰ সেই সময়তো কিন্তু আমাৰ সংখ্যা তাকো আছিল। কিন্তু যেনেকৈ সংখ্যা তাকো মূৰামূৰি বৃদ্ধি হয়, তেনেকৈ এটা ইতিহাস প্ৰকৃত সংগ্ৰাম আছিল। সেই সংগ্ৰামত কিন্তু আমি যাবলৈ কিন্তু আমি বাধ্য হ'ম। ধন্যবাদ।